এনে কি কৰিম আমি কাঁহীত ওলাম এটা এটাকে কাঁহী লৈ আছো তাৰপিছত ইয়াক কাটিং কৰিম কাটিং এইটো কেনেকৈ কাটিব লাগে পনীৰৰ টুকুৰা টাইপ ঠিক আছে এনেকৈ হেৰিটো নকৰিব মানে লাহে লাহে কাটিব লাহে লাহে নহ'লে এইটো চাওক এইটো বেয়া হৈ গ'লে বেয়া হ'ব ধুনীয়াকৈ কাটিব লাগিব লাহে 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 এনেকৈ এনেকৈ কাটিব লাগিব ঠিক আছে নহ'লে এনেকুৱা যদি হৈ যায় ভাল নালাগিব হা একদম চাইজত 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 বঢ়িয়াকৈ কাটিব লাগিব এতিয়া এইবিলাক আমি চব কাটিম ধুনীয়াকৈ আমাৰ পনীৰ টুকুৰা টাইপ কাটা কমপ্লিট ন চাইজবিলাক ধুনীয়া হৈছে আৰু হালধিটো ইয়াতে সোমাই গৈছে চব কালাৰটো ভাল হৈছে অলপ দেখাত হালধি সোমাই গৈছে এতিয়া আমি বাকী প্ৰচেছখিনি কৰিম মুৰ্গীৰ আচাৰৰ বাবে এটা জলকীয়া কাটিং হৈ আছে তাৰপিছত নহৰু কাটিং হৈ আছে আৰু আদা पूरा दे दो बाकी নাই নাই নকৰে এতিয়া আমি মাংসটো এনেকৈ দি দিওঁ অলপ ফ্ৰাই কৰিম যাতে মাংসটো টান হৈ যায় আৰু নাভাঙে তাৰ বাবে আগতীয়াকৈ ফ্ৰাই কৰিম এতিয়া আমি মাংসৰ টুকুৰাকেইটা এনেকৈ নমাই দিম না কমাই দিয়া একো নাই অফ হ'লেও একো নাই অফ হ'লেও একো নাই একো নাই নমাৰিলেও আকৌ পিছত জ্বলাই দিম এতিয়া আমি এইটো দি দিম একো নাই নাই একেলগে চব নহৰু আৰু জিঞ্জাৰ একেলগে চব একেলগে দি দিম এইটো এতিয়া ইয়াক পূৰা বঢ়িয়াকৈ এতিয়া এনেকৈ পূৰা ফ্ৰাই কৰিম তাক অলপ বঢ়িয়াকৈ দি দিয়া আৰু অলপমান দিয়া বঢ়িয়া ঢালি দিয়া বঢ়িয়া আৰু হ'ব লগাই দিয়া জলকীয়া ঢালিছোঁ পূৰা বঢ়িয়া কৰি বাছ মিক্স হৈ গ'ল এইটো দিলোঁ আমি জিৰা ডাইৰেক্ট তাতে দি দিয়া ডাইৰেক্ট দিলে হৈ গ'ল অলপমান দিয়া আৰু মিক্স অলপ কমাই দিয়া আৰু কি আছে এইটো দিছোঁ সৰিয়হ এতিয়া চিকেনৰ টুকুৰাবিলাক দি দিম বাছ বঢ়িয়া এতিয়া মোটামুটি আচাৰ হৈ যাব আৰু মোটামুটি আচাৰ ৰেডি এইটো অলপ টেষ্ট কৰিব বাছ অলপ টেষ্ট কৰিলে হ'ল তাৰপিছত অলমষ্ট কমপ্লিট নিমখটো টেষ্ট কৰিব ফলত
ৰীল কৰিছে কেনেকুৱা লাগিব নিমখ লাগিব এই কালাৰ বঢ়িয়া হৈছে তাৰপিছত নিমখ দিলে হৈ যাব আৰু